শিৱসাগৰ জিলাত আছে তিনিটা বিধানসভা সমষ্টি। শিৱসাগৰ সমষ্টি, ডিমৌ সমষ্টি আৰু নাজিৰা সমষ্টি। শিৱসাগৰ সমষ্টিত মুঠ এবাৰ 12গৰাকী প্ৰায় 12গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বিজেপিৰ। আৰু বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা বেছি হোৱাৰ বাবে জটিলতাৰ সৃষ্টি হোৱা বুলি খুদ মুখ্যমন্ত্ৰীয়ে কৈছে। কাক দিব টিকট, সেই সমস্যা সমাধান কৰিবলৈ আজি শিৱসাগৰৰ এই যি KPM হল দেখিছে, এই KPM হলত বিজেপিৰ এখন গুৰুত্বপূৰ্ণ আজি ইয়াত সভা হৈছে, য'ত ভোটিঙৰ হয়তো ব্যৱস্থা কৰা হ'ব। টিকট কাক দিব মতামত ল'ব বিভিন্নজনৰ প্ৰাৰ্থীসকলো আছে। ইয়াত আছে বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা, আছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আছে, ইয়াতে মই দেখুৱাইছোঁ বিধায়ক আছে, ধৰ্মেশ্বৰ কোঁৱৰ আছে, সেইদৰে হৰীশ ত্ৰিবেদী আছে। এনেধৰণে বহু কেইবাগৰাকী জ্যেষ্ঠ নেতা আছে, যিসকলে আজি এই যিটো মই দেখুৱাইছোঁ ইয়াতে ভোটিঙৰ হয়তো ব্যৱস্থা কৰা হ'ব, মতামত লোৱা হ'ব, কাক টিকট দিলে ভাল হ'ব সেই বিষয়ে মতামত লোৱা হ'ব। মই পুনৰ জনাইছোঁ যে শিৱসাগৰ সমষ্টিত 12গৰাকী প্ৰায় প্ৰাৰ্থী আছে। তাৰ ভিতৰত বিতুপন ৰাইডিঙীয়া আছে, ইয়াতে আছে কুশল দুৱৰী আছে, সেইদৰে প্ৰাঞ্জল কটকী আছে, তেনেধৰণে মিষ্টাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত বিজিত গগৈ আছে। এনেধৰণে 12গৰাকী প্ৰাৰ্থী আছে। সেইদৰে ডিমৌ বিধানসভা সমষ্টিটো টিকট বিচাৰিছে সুশান্ত বৰগোহাঁই, উপৰিও জ্যেষ্ঠ নেতা যোগানন্দ কোঁৱৰ, শিৱভদ্ৰা, দীপিকা কাকতি দুৱৰীয়ে টিকট বিচাৰিছে। আৰু সেইদৰে নাজিৰা সমষ্টিত ময়ূৰ বৰগোহাঁইৰ উপৰিও প্ৰহ্লাদ গোৱালা, অসীমী গগৈ আৰু ৰিবুলয়া গগৈয়ে টিকট বিচাৰিব বুলি আমি জানিব পাৰিছোঁ। যাৰ বাবে আজি ইয়াত যিহেতু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, যাৰ বাবে আজি এনেধৰণে ইয়াত মতামত লোৱা হ'ব। আৰু এটা ইয়াত মই দেখুৱাইছোঁ বৰ্তমান যিসকল আছে, মই তেওঁলোকৰ ভাষ্য ল'ম। আৰু এগৰাকী আছে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে শিৱসাগৰ সমষ্টিৰ, ইয়াতে আছে বিনীতা শইকীয়া দে, মই তেওঁৰ ভাষ্য ল'ম। বাইদেউ, শিৱসাগৰ সমষ্টিৰ পৰা আপুনি এগৰাকী টিকট বিচাৰিছে, আমি জানো, কি ক'ব আজি এটা ইয়াত মতামত ল'বলৈ? আচলতে বেলেগ ৰাজনৈতিক দলৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক দলটো অলপ ডিফাৰেঞ্চ বুলি কয়, সেই হেতুকে কাৰ্যকৰ্তাক আমাক সন্মান দিয়া হয়। আজি সেই কাৰ্যকৰ্তাক সন্মান দিয়াৰ হেতুকে কাৰ্যকৰ্তাৰ মতৰ বিনিময় বাদে আমাৰ কেতিয়াও কাম নহয়। কাৰ্যকৰ্তাই তৃণমূল পৰ্যায়ত কাম কৰি থাকে, সেই কাৰ্যকৰ্তাৰ মত অনুসৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজনো প্ৰাৰ্থিত্ব দিয়া নহয় কোনো এটা সমষ্টিত। বেলেগ বেলেগ সমষ্টিত হৈ গ'ল, আজি শিৱসাগৰ জিলাত হৈছে। শিৱসাগৰ জিলাৰ যি তিনিটা সমষ্টি আছে, তিনিটা সমষ্টিৰ মতামত কাৰ্যকৰ্তাসকলৰ পৰা আজি ল'ব বিচাৰিছে। কিমান দূৰ আশা কৰিছে? 100%। পৰীক্ষা দিছোঁ যেতিয়া পৰীক্ষাটো পাছ কৰিবলৈতো পঢ়িবই লাগিব। আৰু এগৰাকী আছে প্ৰাৰ্থিত্ব প্ৰত্যাশী, দাদা আজি আপুনি এগৰাকী শিৱসাগৰ সমষ্টিৰ পৰা টিকট বিচাৰি আছে, খোজকাঢ় চলাই আছে, কিমান দূৰ আশা কৰে আজি ইয়াত কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে? ভাৰতীয় জনতা পাৰ্টি গোটেই বিশ্বৰ ভিতৰত এটা সৰ্ববৃহৎ ৰাজনৈতিক দল, গতিকে ইয়াৰ এটা ইণ্টাৰনেল ডেমক্ৰেচি আছে, বহুত কথা চালি জাৰি চাই প্ৰাৰ্থিত্ব প্ৰদান কৰিব। গতিকে আজিও এইটো এটা গণতান্ত্ৰিক ব্যৱস্থাতে এই প্ৰক্ৰিয়াটো চলিছে। হয়, আমাৰ কাষত আছে মানস সন্দিকৈ আছে, যিগৰাকীয়ে শিৱসাগৰ সমষ্টিৰ পৰা টিকট বিচাৰি আছে। মানস দা, শুভেচ্ছা জনাইছোঁ। আজি বিশেষ এটা প্ৰক্ৰিয়া কৰিবলৈ গৈ আছে, কিমান আশাবাদী? ধন্যবাদ। ভাৰতীয় জনতা পাৰ্টীৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা ইমান সুন্দৰ, ইয়াত আমি দেখিছোঁ যে এজন পলিটিকেল ফিল্ডত আগুৱাই যাবৰ কাৰণে পলিটিকেল বেকগ্ৰাউণ্ড কিবা এটা ষ্ট্ৰং বেকগ্ৰাউণ্ড লাগে এনেকুৱা কথা নাই। ইয়াত গণতান্ত্ৰিক ব্যৱস্থাৰে এতিয়া ইয়াত যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী তেখেতসকলৰ 3জনীয়া নাম দিবৰ কাৰণে এটা ব্যৱস্থা কৰিছে। সেইটো ময়ো আশাবাদী, বহুত দিন দলত কাম কৰি আছোঁ, ৰাইজে সহযোগ কৰিব নিশ্চয়। ধন্যবাদ। মই দেখুৱাইছোঁ যে সাংসদ কামাখ্যা প্ৰসাদ তাছা আহিছে, মই তেখেতৰ ভাষ্য ল'ম। দাদা, আজি আলোচনা হোৱা নাই। আমাৰ ভাৰতীয় জনতা পাৰ্টি গণতান্ত্ৰিক পদ্ধতিত বিশ্বাস কৰে, আপোনালোকে জানে। গণতান্ত্ৰিক পদ্ধতিৰে বিভিন্ন সাংগঠনিক কাম কাজো চলিছে আৰু প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো গণতান্ত্ৰিক পদ্ধতিৰে চলিছে। সেইকাৰণে আমাৰ যিসকলে এটা ক্ৰাইটেৰিয়া ঠিক কৰিছোঁ, যিসকলে বিষয়ববীয়া হৈ আছে, বিধায়ক হৈ আছে, সাংসদ হৈ আছে, তেখেতসকলে প্ৰাৰ্থী নিজে নিৰ্বাচন কৰিব পাৰিব, মত দিব পাৰিব। মত আজি তেওঁলোকৰ কোনে প্ৰাৰ্থী হ'ব
সমষ্টিবিলাকত আমাৰ সমগ্ৰ অসমতে এই প্ৰক্ৰিয়া চলিছে আৰু সমগ্ৰ ভাৰতবৰ্ষতে এই প্ৰক্ৰিয়া চলিছে। আজি শিৱসাগৰ প্ৰতিটো সমষ্টিৰ কোনে কোনে নিজৰ নিজৰ প্ৰাৰ্থী আছে, কোন কোন নিজৰ প্ৰাৰ্থী আছে সেই সম্পৰ্কে তেখেতসকলে মতদান কৰিছে। এই পদ্ধতিত গণতান্ত্ৰিক ব্যৱস্থাটোত বিশ্বাসী কৰি তুলিব। প্ৰাৰ্থীসকলৰ নাম আমাৰ বিষয়ববীয়াসকলে লিখিব লাগিব আৰু সেইমতে আমাৰ কেন্দ্ৰীয় নেতৃত্বই সেই কথা সিদ্ধান্ত ল'ব। প্ৰাৰ্থী নিৰ্বাচনৰ কথা আৰু বেলেগো কাৰ্যত আছে, কিন্তু বিষয়ববীয়াসকলৰ মত লোৱাটো অত্যন্ত জৰুৰী। পেনেল প্ৰস্তুত কৰাৰ ব্যৱস্থাটো আমি কৰা নাই, আমি খালি মতদান লৈছোঁ। পেনেল প্ৰস্তুত ৰাজ্যিক সমিতি কৰিব আৰু ৰাষ্ট্ৰীয় সমিতিয়ে তাক অনুমোদন কৰিব। ইয়াত মতামত লোৱাৰ পিছত ইয়াৰ পিছৰ পৰ্যায়টো আমি এই মতামত কি হৈছে এইটো চাম। আমিতো নাচাওঁ, আমি তেওঁলোকক মতদান কৰি পেকিং কৰি আমি ৰাজ্যিক সমিতিলৈ পঠাই দিব। যিমানটো গম পাইছোঁ আপোনাৰ মূল দায়িত্ব দিছে শিৱসাগৰ, নাজিৰা আৰু যোৰহাট লোকসভা। মোৰ লগত হৰিশ দ্বিবেদী ডাঙৰীয়াও আহিছে। হৰিশ দ্বিবেদী অসমৰ প্ৰভাৰী। এনেকৈ প্ৰতিটো লোকসভা সমষ্টিলৈ কোনোবা ব্যক্তিক আমাৰ দায়িত্বশীল ব্যক্তিক তেখেতসকলক প্ৰেৰণ কৰিছে। প্ৰতিটো লোকসভাত দায়িত্বশীল ব্যক্তিসকলে গৈ আমাৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰি পেলাই তেখেতসকলক ভোটদান লৈ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। শিৱসাগৰ সমষ্টিত প্ৰায় 11-12 গৰাকী আছে, যাক লৈ জটিলতা হোৱা সৃষ্টি কোনো জটিলতা হোৱা নাই, এতিয়ালৈকে জটিল হোৱাৰ পৰিস্থিতি হোৱা নাই। কোনো ধৰণৰ কথা আমাৰ চিন্তা চৰ্চা হোৱা নাই। আজিৰ পিছত আজি জনসাধাৰণে মতদান আমাৰ কাৰ্যকৰ্তাসকলে মত দিয়াৰ পিছত তেতিয়াহে পেনেল হ'ব। কেণ্ডিডেট প্ৰাৰ্থী বিচৰাটো আপত্তি নাই, সকলোৱে প্ৰাৰ্থী বিচাৰিছে, প্ৰাৰ্থী বিচৰাত আপত্তি নাই। সোনকালে হ'ব, নিৰ্বাচনে হ'ব সোনকালে, যেতিয়া আমি সোনকালে কৰিম। প্ৰাৰ্থী বিচৰাত আপত্তি নাই। আমাৰ ভাৰতীয় জনতা পাৰ্টিত কোনো জটিলতাও নাই। ভোট দিওঁতে হয়তো বেলেগে বেলেগে ভোট দিব, যিদিনা প্ৰাৰ্থীত্ব ঘোষণা হ'ব সেইদিনা সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰিব। 3টা সমষ্টি আছে, কিমান আশাবাদী? 100% জিকিম। জনসাধাৰণ আমাৰ লগত আছে বুলি আমি ভাবিছোঁ। জনসাধাৰণ আমাৰ লগত আছে বুলি আমি ভাবিছোঁ। আগতে হয়তো ভুল হৈ গ'ল, জনসাধাৰণে ভাবিছিলে কিবা ভোটাৰে বেলেগ ধৰণৰ কথা ভাবিছিলে। এতিয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখনে যি গতিত কাম কৰিছে, এতিয়া বেলেগ বিধায়ক নিৰ্বাচন কৰিব নোখোজিব বুলি আমি আশা কৰিছোঁ। আমাৰ জনসাধাৰণে কৈছে যে আমি আচলতে বেলেগ প্ৰাৰ্থী নিৰ্বাচন কৰাই আমাৰ যথেষ্ট অসুবিধা হ'ল। আমাৰ যিটো উন্নয়নৰ কামবিলাক স্থবিৰ হৈছে, সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীকে আমি জয়ী কৰাম, এই কথাটো তেখেতসকলে চিন্তা কৰিছোঁ। হয়, এয়া মই দেখুৱাইছোঁ শিৱসাগৰত আজি এনেধৰণে আজি তেওঁলোকে ইয়াত ভোটিঙৰ ব্যৱস্থা কৰিছে। যিহেতু কেইবাটাও সমষ্টিত একাধিক সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যক্ষী সংখ্যা যথেষ্ট বৃদ্ধি পালে, যাৰ বাবে আজি এই ধৰণৰ এই সমস্যা যি জটিলতা সৃষ্টি হৈ আহিছে বুলি কৈ থকা হৈছে, চৰ্চিত হৈ আছে যে প্ৰাৰ্থী কাক প্ৰক্ষেপ কৰিব, সেই সমস্যা সমাধান কৰিবৰ বাবে আজি এই পদক্ষেপ লৈছে বিজেপি নেতৃত্বই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।